নমস্কাৰ, কথনৰ এক বিশেষ অনুষ্ঠানলৈ মই আপোনালোকক আদৰণি জনাইছো। আৰু আজি আমাৰ এই অনুষ্ঠানটোৰ অতিথি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, বিশিষ্ট লেখক আৰু ছচিয়েল এক্টিভিষ্ট শান্তনু বৰঠাকুৰ। শান্তনু বৰঠাকুৰৰ লগত আজি আমি জানো যে আমাৰ ৰাজ্যখন যোৱা কিছুদিন ধৰি উত্তাল হৈ আছে। আৰু বেছ কিছুদিন ধৰি নহয়, বেছ কিছু বছৰ ধৰি জনজাতিকৰণৰ দাবীত 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কৰিছিলে। গতিকে এই যে বিধানসভাত যে তেওঁলোকে এখন মন্ত্ৰী কমিটি এখন কৰি দিলে। প্ৰথম কথাটো হৈছে, মই প্ৰথমতে এই বস্তুটোৰ অলপমান প্ৰেক্ষাপটটো জানিব। এই যে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো ইছ্যু, সেই বিষয়টো সন্দৰ্ভত সাধাৰণভাৱে আপোনাৰ মতামতটো কি? চাওক তাৰপিছত আমি আন্দোলনটোলৈ আহিম বা চৰকাৰে লোৱা সিদ্ধান্তলৈ আহিম। এইটো এটা দীৰ্ঘদিনীয়া দাবী অসমৰ 6টা জনগোষ্ঠীৰ, যে তেওঁলোকক এটা চিডিউল ট্ৰাইব বা জনজাতি হিচাপে ঘোষণা কৰিব লাগে, অনুসূচিত। আৰু এই দাবীটোৰ মূল কথাটো হৈছে যে আপোনাৰ তেওঁলোকে এইটোৰ দ্বাৰা তেওঁলোকৰ ৰাজনৈতিক সুৰক্ষা, সংৰক্ষণ, চাকৰি বাকৰি সংৰক্ষণ আৰু আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত জনজাতীয় মানুহৰ কাৰণে থকা সংৰক্ষণৰ সুবিধাটো ল'ব বিচাৰিছে। এতিয়া ঘটনাটো হ'ল যে এইটো এটা দীৰ্ঘদিনীয়া দাবী, আজিৰ দাবী নহয়। আৰু ইয়াৰ কেইটামান জনগোষ্ঠীৰ যে সম্পূৰ্ণভাৱেই জনজাতি হ'ব পৰা যিবিলাক গুণ, মানে আমাৰ অৰ্হতা, অৰ্হতা, সেই যোগ্যতা। অৰ্হতা যে আছে, সেই যোগ্যতা যে আছে, সেই লৈ পেলাই কোনো ধৰণৰ সন্দেহ নাই। আৰু ইতিমধ্যে এইবিলাকৰ ক্ষেত্ৰত এথনোগ্ৰাফিক ষ্টাডি হৈছে, আৰু এথনোগ্ৰাফিক ষ্টাডিৰ দ্বাৰা এইবিলাকক আপোনাৰ কৰা হৈছে। দিয়াৰ পিছত আপোনাৰ ঘটনাটো হৈছে কি, যে আমি জানো যে তাৰে ভিতৰত 1996 চনত কোচ ৰাজবংশী সম্প্ৰদায়ক জনজাতি ঘোষণা কৰি পেলাই কেন্দ্ৰীয় অৰ্ডিনেন্স ওলাইছিলে। আৰু সেইটো আপোনাৰ 6 মাহৰ কাৰণে থাকিল, আৰু সেই 6 মাহৰ ভিতৰত বহু ঠাইত আপোনাৰ বহু মানুহে, আপোনাৰ কোচ ৰাজবংশী মানুহে চাকৰি বাকৰিৰ পৰা আহি স্কুল কলেজতো যিবিলাক আপোনাৰ সংৰক্ষণ আছে, সেই সংৰক্ষণৰ সুবিধা পালে। আৰু সেই যেতিয়া সংৰক্ষণৰ সুবিধা পালে, তেতিয়া কিন্তু এটা প্ৰশ্ন সেইটো সময়ত 96 চনত উঠিছিল। মই নিজে সেইটো সময়ত কটন কলেজ ইউনিয়ন ছ'চাইটিৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ, গতিকে এইটো মই জানো যে সেইবাৰ কটন কলেজত যি আপোনাৰ হৈছিলে, নামভৰ্তি হৈছিলে, সেই নামভৰ্তিৰ সময়ত আপোনাৰ যিবিলাক জনজাতি মানুহ আছিলে, আগৰ পুৰণা জনজাতীয় মানুহ আছিল, নতুনকৈ অনুসূচিত সোমোৱা কোচ ৰাজবংশী নহয়, সেইবিলাকৰ মানে আপোনাৰ যিবিলাক নামভৰ্তি, সেই বহু পৰিমাণে কমি গৈছিল। কাৰণ জনজাতিৰ বাবে সংৰক্ষিত যিবিলাক আপোনাৰ সুবিধা আছিল, সংৰক্ষিত আসন আছিল, সেইবিলাকে কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহে দখল কৰিছিল। সেই লৈ পেলাই এটা মানে ডাঙৰ বিতৰ্ক হৈছিল। কিন্তু সেই 6 মাহৰ পিছত আৰু সেইখনৰ আপোনাৰ ম্যাদ আপোনাৰ উকলি যোৱাৰ পিছত তাৰ ম্যাদ বঢ়াই দিয়া নহ'ল। আৰু তাৰপিছত আমি দেখিছোঁ যে এই দাবীটো এটা ৰাজনৈতিকভাৱে খুব সকলো দলৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ দাবী। এইকাৰণে যে এই 6টা কমিউনিটিয়ে ইলেক্টৰেল পলিটিক্সত, ৰাজনৈতিক যি ভোটৰ ৰাজনীতিত তেওঁলোকে বহু অংক সলনি কৰি দিব পৰা ক্ষমতা আছে বহু সমষ্টিত। গতিকে সেইকাৰণে মোটামুটিভাৱে সকলো ৰাজনৈতিক দলেও এইটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আৰু 2019 চনতো আপুনি চাব যে ঠিক নিৰ্বাচনৰ আগে আগে 2019 চনত ৰাজ্যসভাত এইখন আইন দাখিল কৰা হৈছিল, বিল এখন দাখিল কৰা হৈছিল, বিধেয়ক এখন। আৰু বিধেয়কখন যেনিবা আপোনাৰ ইতিমধ্যে ৰাজ্যসভাৰ ম্যাদ, মন্ত্ৰীসভাৰ ম্যাদ উকলি গ'ল। তাৰপিছত আৰু আপোনাৰ এইখনৰ বিষয়ে কোনো সিদ্ধান্ত লোৱা নহ'ল। গতিকে এটা আমাৰ চৰকাৰীভাৱে ইয়াক এটা লেজিটিমেচি ইতিমধ্যে এই দাবীটোক দি দিছে এইটোৰ দ্বাৰা, প্ৰথম কথা। দ্বিতীয় কথা, এইটো এটা দীৰ্ঘদিনীয়া দাবী। তৃতীয় যিটো সমস্যাৰ সন্মুখীন হৈ থকা কথা হৈছে যে এই 6টা জনগোষ্ঠীক যদি জনজাতি কৰে, তেতিয়াহ'লে বাকী যিবিলাক পুৰণা জাতি আছে, এই জনজাতিবিলাকৰ কি হ'ব? এই জনজাতিবিলাকৰ সুবিধাবিলাক এওঁলোকে লৈ ল'ব নেকি? আৰু যদি লৈ লয়,
তেতিয়াহ'লে এই জনজাতিবিলাকে ইমান দিনে ভোগ কৰি থকা সুবিধাৰ পৰা যেতিয়া বঞ্চিত হ'ব, সেইটোক কেনেকে সেই গোটেই যিটো দ্বন্দ্ব, সেই দ্বন্দ্বটোক মোকাবিলা কৰা বা সমাধান কৰা যায়, এইটোৱে আছিল মানে গোটেই জনজাতিকৰণৰ বিষয়ৰ যিটো আটাইতকৈ জটিল মানে কথা, এইটো জটিল সমস্যা। আৰু সেইটোকে মই ভাবোঁ যে সেইটোৰে কেনেকে সমাধান কৰা যায় সেইটো না, যিসকলে জনজাতি হ'ব খুজিছে তেওঁলোকেও দিব পৰা নাই, চৰকাৰেও দিব পৰা নাই, আৰু যিসকল আগৰ পূৰ্বৰ জনজাতি তেওঁলোকেও দিব পৰা নাই। কিন্তু এটা কথাত সহমত আছে যে এওঁলোকক 6 জনগোষ্ঠীক জনজাতি কথাটো দিব লাগে। এই কথাটো সম্পৰ্কে এটা ৰাজনৈতিকভাৱে বা সামাজিকভাৱে ইতিমধ্যে অসমত সহমত গঢ় লৈ উঠিছে। নাই, এতিয়া মই এটা প্ৰশ্ন কৰিব বিচাৰিছো এইখিনিতে, যে আপোনাৰ কথাৰ পৰা ওলাইছে যে এই আৰু সেই কটন কলেজত সেই সময়ৰ সেইটো উদাহৰণ আমাৰ চকুৰ আগত আছেই, যে যদি এই 6 জনগোষ্ঠী বুলি যিকেইটা জনগোষ্ঠীক চিনাক্তকৰণ কৰা হৈছে, যিকেইটা বাছি লোৱা হৈছে, তেওঁলোকক যদি জনজাতিৰ সুবিধা দিয়া হয়, জনজাতি হিচাপে গণ্য কৰি তেওঁলোকক যদি সেই সুবিধা দিয়া হয়, তেতিয়াহ'লে ঠিক তেওঁলোকৰ পৰ্যায়ত থকা অন্য যি সম্প্ৰদায় আছে, জাতি সম্প্ৰদায় আছে, যিসকলে ইমান দিন এই ধৰণৰ সুবিধা, বিশেষকে সংৰক্ষণৰ যিবোৰ সুবিধা তেওঁলোকে উপভোগ কৰি আহিছে, এতিয়া কথা হ'ল যে এওঁলোকক তাৰ ভিতৰলৈ অনাৰ লগে লগে সেই যিখিনি সংৰক্ষণৰ যিখিনি সা সুবিধাৰ প্ৰশ্ন আছিল, সেইখিনি মাজত আকৌ ভাগ বিভাজন হ'ব, সেইখিনি তেওঁলোকে ভগাই ল'ব লাগিব। আৰু সেইকাৰণেই বোধ হয় যিসকল ইতিমধ্যে জনজাতি হিচাপে যিসকলক স্বীকৃতি দিয়া হৈছে, তেওঁলোকৰ এটা ছেকশ্যনৰ পৰা তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছে, হয়নে বাৰু? সেইটোৱে কথা, যে তেওঁলোকে ভাবিছে যে, আশংকা কৰিছে যে আমি ইমান দিনে ভোগ কৰি অহা সা সুবিধা যিমানবিলাক আছিলে, সেই সা সুবিধাবিলাক নতুনকৈ যিবিলাক জনজাতি হ'ব, তেওঁলোকে সেইবিলাকৰ আপোনাৰ অধিক অংশ, বেছি অংশ তেওঁলোকৰ হাতলৈ গুচি যোৱাৰ সম্ভাৱনা তেওঁলোকে দেখা পাইছে, সেইকাৰণে তাৰ বিৰোধিতা কৰিছে। এতিয়া আপুনি পলিচি মেকাৰ নহয়, মই পলিচি মেকাৰ নহয়, কিন্তু যদি আমি এটা যুক্তিৰ খাতিৰত যদি আমি এটা প্ৰশ্ন উত্থাপন কৰোঁ, যে এই সমস্যাটো, এই যিটো দ্বন্দ্ব, ইতিমধ্যে যিসকল সম্প্ৰদায় জনজাতি হিচাপে পৰিচিত বা জনজাতি হিচাপে যিসকলক স্বীকৃতি দিয়া হৈছে, আৰু যিসকলে জনজাতিৰ স্বীকৃতি বিচাৰি আছে, এই দ্বন্দ্বটোৰ সমাধানৰ কিবা উপায় আছে নেকি? চাওক, এইটো প্ৰশ্নৰ উত্তৰটো মই শেষত দিবলৈ পালে ভাল পালোহেঁতেন, তথাপি মই বাৰু ভাবোঁ। ঠিক আছে, নালাগে, তেতিয়াহ'লে শেষতে থাকক, মই তেতিয়া অন্য প্ৰশ্ন এটা কৰোঁ। এতিয়া প্ৰশ্নটো হৈছে যে জনজাতিকৰণৰ যিটো দাবী, এই দাবীটো আমি যোৱা কেইবাবছৰ ধৰি আমি দেখি আহিছো, আৰু যেতিয়াই নিৰ্বাচন ওচৰ চাপে, তেতিয়াই এই জনজাতিকৰণৰ দাবীটো অলপ বেছি জোৰদাৰ হৈ পৰে। এতিয়া যোৱা সময়ছোৱাত আপুনি সেইদিনা মোক ব্যক্তিগতভাৱে যিটো কথা কৈছিল, হা, যে বহুদিন আগতে আপুনি কৈছিলে এই কথাটো, এতিয়া এই জনজাতিকৰণৰ যিটো বিষয়, তাৰ লগত নিৰ্বাচনী ৰাজনীতিৰ সম্পৰ্কটো কেনেকুৱা ধৰণে জড়িত হৈ আছে, চাওক, মই আৰু এইটো তাৰ এটা লগত, হা, মই এইটোৰ এটা ইংগিত এটা প্ৰথমতে দিছোৱেই, যে আপোনাৰ এইটো এটা নিৰ্বাচনৰ, এই 6টা জনগোষ্ঠীৰ নিৰ্বাচনত, অসমৰ যিকোনো নিৰ্বাচনতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই 6টা জনগোষ্ঠী। আটাইতকৈ বৃহৎ জনগোষ্ঠীবিলাকৰ ভিতৰত একোটা এইটো। যেনে ধৰক আপোনাৰ আহোম, উজনি অসমৰ বহু সমষ্টিত, বা চাহ বাগান, আমি জানো যে একেবাৰে ইয়াৰ পৰা একেবাৰে তিনচুকীয়াৰ পৰা আমাৰ এইফালে কোকৰাঝাৰলৈকে এইটো ক'বই চবফালে চাহ, নালাগে। ক'বই নালাগে। তাৰপিছত ঠিক তেনেকে মৰাণ মটক এটা ডিব্ৰুগড় তিনচুকীয়া জিলাৰ ভিতৰত
চুতীয়া, এইবিলাক প্ৰত্যেকটো সম্প্ৰদায়ৰে এটা ৰাজনৈতিক গুৰুত্ব আছে। সেইকাৰণে এই কথাটোৰ ৰাজনৈতিকভাৱে গুৰুত্ব আছে কাৰণেই প্ৰতিটো ৰাজনৈতিক দলে এই কামটো কৰে। আৰু প্ৰতিটো নিৰ্বাচনত পূৰ্বে এই দাবীটো এটা গুৰুত্বপূৰ্ণ দাবী বা হিচাপে মানে ৰাজনৈতিক বাগধাৰাত আহি পৰে। এতিয়া আপুনি যদি চাই যে 2019-ত কেতিয়া এখন বিলখন তেওঁলোকে আনিছিলে, ঠিক নিৰ্বাচনৰ আগে আগে। নিৰ্বাচনৰ আগে আগে হুৰমুৰকে তেওঁলোকে এই বিলখন আনি দিলে। এই বিলখন আনি তেওঁলোকে বিলখন কিন্তু লেপছ হৈ যাবলৈও দিলে। লেপছ হৈ যোৱাৰ পিছত বিলখন নতুনকে আৰু দাখিল কৰাৰ তেওঁলোকে কোনো ধৰণৰ চেষ্টা নকৰিলে। অৰ্থাৎ আপুনি চাব যে এইটো এটা সম্পূৰ্ণৰূপে তেওঁলোকে এটা নিৰ্বাচন, চৰকাৰে আজি যিখন চৰকাৰ আছে তেওঁলোকে নিৰ্বাচন কেন্দ্ৰিক বিষয় হিচাপে চাইছে। আৰু সেইকাৰণে আপুনি চাব যে এই যে বিল এখন যেতিয়া আনিলে, বিল এখন অনাৰ অৰ্থ, বিধেয়কখন অনাৰ অৰ্থ হ'ল যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে, সেই প্ৰক্ৰিয়াটোৰ ভিতৰত কি এথনগ্ৰাফিক ৰিপৰ্ট প্ৰিপেয়াৰ কৰা, প্ৰতিবেদন প্ৰিপেয়াৰ কৰা, প্ৰস্তুত কৰা, সেই প্ৰতিবেদন প্ৰস্তুত কৰি ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই তেওঁলোকৰ ৰিকমেণ্ডেশ্যন দিয়া, সেই ৰিকমেণ্ডেশ্যনৰ ভিত্তিত আপোনাৰ কেন্দ্ৰীয় কেবিনেটে তাক এপ্ৰুভ কৰা, আৰু কৰি তাৰপিছত আপোনাৰ এখন আইন বিধেয়ক উপস্থাপন কৰা। এই গোটেই প্ৰক্ৰিয়াটো হৈ যোৱাৰ পিছত, তাৰ পিছত তেওঁলোকে বিধেয়কখন আপোনাৰ গ্ৰহণ নকৰি, পুনৰ আকৌ তাত দিয়াৰ কাৰণে ব্যৱস্থা নকৰি, পুনৰ অসমত এটা মন্ত্ৰী গোট গঠন কৰি 19-ৰ পৰা আপোনাৰ আজি 25, 21-ৰ নিৰ্বাচন গ'ল, 22, 23, 24 এই সময়ছোৱাৰ ভিতৰত আপোনাৰ আপুনি দেখিব যে তেওঁলোকে গোটেই বস্তুটো পেলাই থৈ দিছে। তেওঁলোকে মন্ত্ৰী গোটৰ প্ৰতিবেদন বুলি তেওঁলোকে ৰখাই থৈ দিছে। ঠিক নিৰ্বাচনৰ মন্ত্ৰী, আগে জাষ্ট মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কথাত মই দুটা কথা শেষলৈকে থৈছো। এটা হৈছে যে মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনত কি আছে কি নাই সেইটো শেষৰ ফালে আলোচনা কৰিম। তাৰ আগতে অন্য কথা কেইটামান আলোচনা কৰি লওঁ। এতিয়া আপুনি মন্ত্ৰী গোটৰ প্ৰতিবেদনলৈ যাব বিচাৰিছিলে নে প্ৰক্ৰিয়াটোৰ কথা ক'ব নহয়, বিচাৰিছে? মই প্ৰক্ৰিয়াটোৰ কথা কৈছো যে এইটো যেতিয়া মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ নামত আজি ইমান দিন থৈ থৈ শেষত যিহেতুকে যেতিয়া নিৰ্বাচন আহি আছে, মন্ত্ৰী গোটে এটা প্ৰতিবেদন দিছে। সেই প্ৰতিবেদনটো মানে আপোনাৰ এবাৰ গ্ৰহণ হৈ যোৱা বস্তু এটা ইউনিয়ন কেবিনেটত, তাৰপিছত পুনৰবাৰ তাক আকৌ একেবাৰে আৰম্ভণিৰ পৰা ঘূৰাই অনাৰ অৰ্থটো কি হ'ব পাৰে বা উদ্দেশ্যটো কি হ'ব পাৰে? আৰু এইটোৱে ঠিক যে অসমৰ নিৰ্বাচনৰ আগত এইবাৰেই শেষ লোকসভা বহিছে, সংসদ বহিছে, ইয়াতো এইখন আইন নাহে। তাৰপিছত আপোনাৰ তেনেকুৱা অৰ্থত এইখন প্ৰতিবেদনৰ অৰ্থ কি? এইখন প্ৰতিবেদনৰ অৰ্থ স্বাভাৱিকতে যে এইটো এটা নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকৰ পদক্ষেপ, তাৰ বাদে একো নহয়। আৰু এই পদক্ষেপটোৰ দ্বাৰা তেওঁলোকে যিটো কাম কৰিব খুজিছে, যিটো কনষ্টিটিউচনেলিও মানে পাৰ্মিচিবল হ'ব নহয়, মোৰ সেইটো সন্দেহ আছে। গতিকে সেইকাৰণে মই ভাবোঁ যে নিঃসন্দেহে এইটো এটা, আজি সকলো ৰাজনৈতিক দলেই কোনো সন্দেহ নাই যে এনেকুৱা এটা বিষয়ত নিজে ৰাজনৈতিক কেনেকে লাভ ল'ব পাৰে চাব। কিন্তু এইখন চৰকাৰে বাৰে বাৰে গোটেই কামটো এনেকুৱাকে কৰি আছে যে নিৰ্বাচনৰ আগে আগে এটা টোপ, সেই টোপটো খাই ভোটটো দিব, ভোটটো দিয়াৰ পিছত তেওঁলোকে গোটেই বিষয়টো হেল্ল', হেল্ল', তেওঁলোকে ইয়াৰ যিটো মূল এচেঞ্চ, সেই এচেঞ্চটো কিয় এইটো লাগে আৰু কিয় এইটো অসমৰ কাৰণে গুৰুত্বপূৰ্ণ, এই বিষয়টোক সম্পূৰ্ণৰূপে মানে আপোনাৰ নিলগাই থৈ পেলাই তেওঁলোকে গোটেই বিষয়টো আলোচনা কৰিছে। না এতিয়া এটা কথা মই দেখা পালো যে ঠিক নিৰ্বাচন মানে আজি যোৱা কিছুদিন ধৰি জনজাতিকৰণৰ যিটো দাবী, সেই দাবীটোতো আৰু নতুন নহয়। কিন্তু যোৱা কিছুদিন ধৰি আমি দেখা পাইছো এটা কথা, যে অসমত কৰবাত যদি কিবা এটা আন্দোলন হয়, কৰবাত যদি কিবা এটা বিক্ষোভ হয়, জনসমাৱেশ হয়, জনসমাগম হয়, তেতিয়া চৰকাৰ তাত জঁপিয়াই পৰে সেইটো চেণ্ডেলি ভেদেলি কৰি দিবৰ কাৰণে। আনকি জুবিন গাৰ্গৰ কথাৰ ক্ষেত্ৰতে, জুবিন গাৰ্গৰ জাতি সকলো মানুহে জুবিন গাৰ্গৰ প্ৰতি কেনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি হৈছিল, আৰু তাকো চৰকাৰে বিভিন্ন কূট কৌশল কৰি সেইটো মষিমূৰ কৰিবৰ কাৰণে চেষ্টা এতিয়ালৈকে কৰি আছে। কিন্তু মই এটা কথা লক্ষ্য কৰিছো যে অসমৰ বিভিন্ন ঠাইত জনজাতিকৰণক লৈ যিবোৰ বিশাল বিশাল মিছিল হৈছে, বিশাল বিশাল জনসমাৱেশ হৈছে,
সেইবোৰ ক্ষেত্ৰত কিন্তু চৰকাৰে একো কৰা নাই, কাৰণটো কি? চাওক, এইটো মই আপোনাক ক'ব লাগিলে ওৱান উইল হেভ টু ৰিড ইন বিটুইন দি লাইনছ। আপুনি আপুনি যদি চাই যে আন্দোলনবিলাক হৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে আমি আমাৰ দলৰ সকলোকে কৈছো এইটো জাষ্টিফাই, তোমালোকেও অংশগ্ৰহণ কৰা। আৰু তাৰপিছত আপোনাৰ দেখিব যে যেতিয়াই এখন মন্ত্ৰী গোটৰ প্ৰতিবেদন দিছে, যদিও প্ৰতিবেদনখনত একো তেনেকুৱা কথা নাই বিশেষ উল্লেখনীয়, তথাপিও ক'ৰবাত ফটকা ফুটিছে, ক'ৰবাত আন্দোলন হৈছে, ক'ৰবাত আপোনাৰ বিহু নাচিছে, ক'ৰবাত আপোনাৰ ধন্যবাদ দিয়াৰ মানে প্ৰতিযোগিতা চলিছে, কোনোবাই হিমন্ত বিশ্ব শৰ্মাৰ ফটোত গাখীৰ ঢালিছে। গতিকে আপুনি এই দুটা বস্তুক একেলগে ৰাখিলেই আপুনি তাৰ নিহিত উদ্দেশ্যটো আপুনি গম পাব যে কিয় চৰকাৰে সেইবিলাক আন্দোলনত বাধা দিয়া নাছিল। আৰু বাধা দিয়া নাছিল, আৰু আজি প্ৰতিবেদনখন দাখিলৰ পিছত ধন্যবাদ দিয়াৰ যিটো কোব চৰি দেখা পালো আমি, তাৰ দ্বাৰা আমি বুজি পাব লাগিব যে ইয়াতে ইয়াৰ নিহিত উদ্দেশ্যটো কি। এই আন্দোলনবিলাক হোৱাৰ মানে আপোনাৰ এই ধন্যবাদটো দিয়াৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আপোনাৰ এই কাৰবাৰবোৰ কৰা হৈছিল। এইটো স্বাভাৱিক কথা, এইটো এটা তেওঁলোকৰ জেনুইন দাবী। গতিকে চৰকাৰে সেইটোক বাধা দিয়া নাই। কিন্তু একে সময়তে আপোনাৰ এই প্ৰতিবেদনখন দিয়াৰ পিছত কিছুমানে, সকলোৱে নহয়, কিছুমান আন্দোলনকাৰী পক্ষৰ কিছুমান নেতাই যি ধৰণে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, আৰু তেওঁলোকৰ বহুতে এইখন পঢ়িছে নাই মোৰ সন্দেহ আছে, কাৰণ সেইখনৰ একেবাৰে লিমিটেড কপি প্ৰকাশিত কৰা হৈছে। গতিকে সেইকাৰণে মই ভাবো যে তাৰ পৰা ইয়াৰ আচল উদ্দেশ্য আপুনি অনুমান কৰি ল'ব লাগিব। গতিকে আমি এইটো বস্তু কেনেকুৱাকে চাব পাৰো নেকি স্পষ্টকে? আজি শান্তনু বৰঠাকুৰ আৰু পৰেশ মালাকাৰে যেতিয়া এইটোক লৈ কথা পাতিছে, আমাৰ কোনো লোকঢাক কৰিবলৈ কথা নাই। আমি কথা স্পষ্টকে ক'ব পাৰো। সেইটো হৈছে যে জনজাতিকৰণৰ যিটো দাবী, সেই দাবীটোৰ তেওঁলোকৰ এই দাবীটোৰ উত্থাপন হৈছে তেওঁলোকৰ যিটো তেওঁলোকে নিজকে যে তেওঁলোক বঞ্চিত বুলি ভাবে, তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকে নিজকে পিছপৰা বুলি ভাবে, বা তেওঁলোক বঞ্চিত বুলি ভাবে, যিটোৰ এটা যুক্তিসংগত কাৰণ আছে, নহয়নে? উম, হয় নাই? হয়, আছে আছে। আছে। এতিয়া কিন্তু আমি কি দেখিছো যে এই বিষয়টো লৈ আমি এটা ৰাজনীতিকৰণৰ এটা প্ৰক্ৰিয়া এটা আমি দেখা পাইছো। আমি যোৱাটো নিৰ্বাচনৰ আগেও সেই বুলি মই ক'ব পাৰো নে যে যোৱা 19ৰ নিৰ্বাচনৰ আগে আগেও আমি সেইটো দেখা পাইছিলো, আৰু এতিয়াও যেন এটা বিল্ড আপ কৰা হৈছে। এই যিবোৰ বিশাল বিশাল জনসাধাৰণ যিবিলাকে তাত তেওঁলোক জনসাধাৰণ আহি তাত যে অংশগ্ৰহণ কৰিছে সেইটোতো ঠিকে আছে, কাৰণ তেওঁলোকে এই দাবীটো তেওঁলোকে বিচাৰিছে। তেওঁলোকক আমি তাৰ কাৰণে একো নকওঁ, তেওঁলোকৰ এইটো তেওঁলোকৰ তাত অংশগ্ৰহণটো তাত স্বতঃস্ফূৰ্ত, বা তেওঁলোকে কিবা এটা আহি পাম বুলিয়ে তেওঁলোকে তাত অংশগ্ৰহণ কৰিছে। কিন্তু মই এনেকে ক'ব পাৰো নেকি যে একচুৱেলি এই আশা সৃষ্টি কৰি, এই আশাৰ ঢৌ সৃষ্টি কৰি তাকো তেওঁলোকে আৰু একো তেওঁলোকক ফলাফল নিদিয়াকে তাকো তেওঁলোকে এটা নিৰ্বাচনী ৰাজনীতিৰ সম্পূৰ্ণৰূপে নিৰ্বাচনী ফলাফললৈ বা নিৰ্বাচনী উম, ৰাজনীতিৰ এটা হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি? মই ভাবো তেনেকুৱাই কথাটো। মই ভাবো তেনেকুৱাই কথাটো, যে তেওঁলোকে এইটোক এটা নিৰ্বাচনৰ হাথিয়াৰ ব্যৱহাৰ কৰি চাওক। ৰাজ যিটো সমস্যা, এইটো এটা ৰাজনৈতিক সমস্যা। ইয়াক ৰাজনীতিক নহয় নহয়, ৰাজনীতি না সেইটো না কথা মই না কোৱা না নাই। অ, মই কৈ আছো আপোনাক, ৰাজনৈতিক সমস্যা। কিন্তু এওঁলোকে যিটো কৰিছে এইটো মানে এইটো ৰাজনৈতিকভাৱে সমাধানৰ কাৰণে তেওঁলোকে একো কৰা নাই। এইটোক কেৱল ওলমাই ৰাখিছে ভোটৰ ৰাজনীতিত, যাতে তেওঁলোকে তাৰ মুনাফা আদায় কৰিব পাৰে। ৰাইজক আভুৱা ভাৰি, ৰাইজক বিভিন্ন ধৰণেৰে আপোনাৰ কাৰচাজিৰে অন্য যিবোৰ কৰিছে এই ক্ষেত্ৰতো কৰি তেওঁলোকে আপোনাৰ এটা মুনাফা লোৱাৰ বাদে তেওঁলোকে বেলেগ কিবা কাম কৰিছে বুলি মই নাভাবো। গতিকে এইটো কথা স্পষ্টকে আমি ক'ব পাৰো যে জনজাতিকৰণৰ যিটো দাবী তাৰ যুক্তিসংগত ভিত্তি আছে, কিন্তু জনজাতিকৰণৰ ইছ্যুটো, জনজাতিকৰণৰ বিষয়টো শাসকীয় দলটোৱে তাক লৈ যিবোৰ কথা বতৰা কৰি আছে, বা তাৰ
এই যে আন্দোলন হৈছে, এই আন্দোলনত মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকসকলে তাত অংশগ্ৰহণ কৰিব লাগে, কিবা কৰিব লাগে, যে তাৰ মানে আচলতে তেওঁলোকে তেওঁলোকৰ যে এই মানুহখিনিৰ, এই ছটা জনগোষ্ঠীৰ, তেওঁলোকৰ ছটা জনগোষ্ঠীৰ তেওঁলোকৰ যিটো বেদনা, তেওঁলোকৰ যিটো চাফাৰিং, তেওঁলোকৰ যিটো ন্যায্যতা, সেই ন্যায্যতাটোক তেওঁলোকে সাধুতাৰে সেই ন্যায্যতাটোক স্বীকৃতি দিয়া, বা সেইটো সমস্যা সমাধান কৰাৰ কাৰণে যি আন্তৰিকতা প্ৰদৰ্শন কৰা, তাৰ সলনি এই বিষয়টো লৈ, এইটো যিহেতু এটা ইমোটিভ ইছ্যু, এটা সাংঘাতিক ধৰণৰ এটা আৱেগিক প্ৰশ্ন জড়িত হৈ আছে, সেইটোক লৈ তেওঁলোকে আচলতে ভোটৰ ৰাজনীতি কৰিছে বুলি আমি ক'ব পাৰোনে? মইতো কৈ আছো, সেইটোৱে কৈছো যে এইটো কেৱল ভোটৰ ৰাজনীতিৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে এই গোটেই ইছ্যুটো। এতিয়া মই লাষ্ট আৰু দুটা প্ৰশ্ন আছে মোৰ। এতিয়া আছে তেওঁলোকে, আপুনি বস্তুটো ক'বলৈ গৈছিলে, মই মাজতে অকণমান ৰখাই দিলো, সেইটো হৈছে যে তেওঁলোকে এই যে মন্ত্ৰীসকলৰ যিটো প্ৰতিবেদন, হোৱাট ইজ দি মিনিং অফ ইট, কি চাওক, এইটো অৰ্থ? মন্ত্ৰী গোটক কিয় মন্ত্ৰী গোট এটা গঠন কৰি আকৌ নতুনকে প্ৰতিবেদন দিব লগা হ'ল, সেই কথাটো মই বুজি নাপালো। এইকাৰণে বুজি নাপালো যে মন্ত্ৰী গোট এটাক দি পেলাই হয়তো এনেকুৱা এটা কৰিব পাৰিলেহেঁতেন যে যিবিলাক জনজাতি নতুন অনুসূচীকৰণৰ, নতুন জনগোষ্ঠীবিলাকৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আছে, তেওঁলোকৰ লগত একেলগে বহি এটা সহমত সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিব পাৰিলেহেঁতেন। কিন্তু আমি এটা কথা দেখা পালো যে তেনেকুৱা সহমত গঢ় লৈ উঠা নাই। আৰু সহমত গঢ় লৈ উঠা বোধহয় তেওঁলোকে চেষ্টাও কৰা নাছিলে। চেষ্টা যে কৰা নাছিলে তাৰ প্ৰমাণটো হ'ল যে আপোনাৰ ঘটনাটো যে এই প্ৰতিবেদনখন দাখিল কৰাৰ পিছদিনাখনেই বড়োলেণ্ডৰ সচিবালয়ত বড়ো ছাত্ৰই কি ঘটনা কৰিলে আমি সেইটো দেখিলো। ঠিক একে সময়তে আমি বিভিন্ন প্ৰান্তত কি ধৰণেৰে আজি কালিও আপোনাৰ বিভিন্ন জনজাতীয় অঞ্চলত এইখনৰ বিৰুদ্ধে, মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ বিৰুদ্ধে বিক্ষোভ চলি আছে। গতিকে সেইটো কথাৰ পৰা আমি এটা কথা স্পষ্টভাৱে ভাবিব পাৰো যে সহমত গঠনটো তেওঁলোকৰ উদ্দেশ্য নাছিল। সহমত গঠন কৰা হলে এইটো, এই পৰিস্থিতিটো সৃষ্টি, নগালেণ্ডত যিটো সৃষ্টি হ'ল। এতিয়া 2 নম্বৰ যিটো কথা আপুনি চাব যে মন্ত্ৰী গোটে কেইটামান পৰামৰ্শ দিছে। মন্ত্ৰী গোটে পৰামৰ্শ দিছে 3 টায়াৰ চিডিউলিঙৰ কথা কৈছে, জনজাতিকৰণৰ কথা। জনজাতীয় আপোনাৰ পাহাৰীয়া, জনজাতীয় ভৈয়াম, আৰু জনজাতীয় ভেলী, উপত্যকা। এতিয়া এইটোৰ দ্বাৰা কি বুজাব খুজিছে মই নাজানো। এতিয়া আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিব যে সাংবিধানত তেনেকুৱা ধৰণৰ 3 টায়াৰৰ কোনো ব্যৱস্থা নাই। অৰ্থাৎ তেনেকুৱা কিবা কৰিবলৈ হ'লে 3 টায়াৰ আপোনাৰ মেকানিজম সংবিধান এটা কৰিবলৈ সংশোধন হ'লে কৰিব লাগিব। সংশোধন কৰিব লাগিব। এতিয়া আপুনি যদি চাই যে সংবিধানৰ মানে আৰ্টিকল 342, অনুচ্ছেদত 342 অনুচ্ছেদত কেনেকে চিডিউলিং কৰা হ'ব সেই কথাটো উল্লেখ আছে। আৰু এই কৰাটোতো উল্লেখ আছে যে প্ৰেচিডেণ্টে বাই অৰ্ডাৰ এখন লিষ্ট উলিয়াব পাৰে যিখনত এইবিলাক সম্প্ৰদায়ক আপোনাৰ জনজাতি ঘোষণা কৰা হ'ল। আৰু তাত এই কথাটো লিখা আছে, এই যে জনজাতি ঘোষণা কৰিব, এই জনজাতি ঘোষণাটো হ'ব এখন অঞ্চল বা এখন ৰাজ্য সাপেক্ষে। অৰ্থাৎ এখন ৰাজ্য বা এটা অঞ্চল সাপেক্ষে এইটো কৰিব পাৰে। আৰু ইয়াৰ যদি ইনক্লুজন, নতুন জনগোষ্ঠীক জনজাতি কৰিব লাগে, তেতিয়াহ'লে সেই ক্ষমতা দিয়া আছে আপোনাৰ সংসদক। এতিয়া ঘটনাটো হ'ল যে আপুনি 1950 চনৰ যিটো কনষ্টিটিউশ্যন চিডিউল ট্ৰাইব অৰ্ডাৰ আছে, সেইটো যদি পঢ়ে, আপুনি সেই পঢ়িলে আপুনি দেখিব যে ইয়াত কেনেকে জনজাতি কৰা হৈছে, অসমৰ মানুহবিলাকক জনজাতিকৰণ কৰা হৈছে। অসমৰ মানুহবিলাকক জনজাতিকৰণ কৰা হৈছে পাহাৰীয়া জিলা দুখনৰ ক্ষেত্ৰত। তাত প্লেইনছ শব্দটো নাই, তাত লিখা আছে যে এইবিলাক জনগোষ্ঠী এই দুখন জিলা, অৰ্থাৎ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা সাপেক্ষে আমি জনজাতি ঘোষণা কৰিলো, কাৰণ তেওঁলোকে তাতহে জনজাতি হ'ব। আকৌ বাকীখিনিৰ ক্ষেত্ৰত লিখা আছে যে এই দুখন জিলাৰ বাহিৰে বাকী জিলাবিলাকৰ ক্ষেত্ৰত এই অমুক আজিৰ যিবিলাকক আমি বড়ো, মিচিং, তিৱা আদি কৰি যিমানবোৰ সম্প্ৰদায় আছে, সেই সম্প্ৰদায়বিলাকক কৰিলো। আৰু সেইকাৰণে আপুনি এটা কথা চাব যে কাৰ্বি আংলঙত বহুকাল ধৰি বহি থকা বড়ো মানুহে জনজাতিৰ খিতাপটো নাপায়। আকৌ নামনিত থকা আপোনাৰ ভৈয়ামত থকা কাৰ্বিবিলাকে, সোণাপুৰৰ পৰা আৰম্ভ কৰি তেওঁলোকেও জনজাতিৰ স্থানটো নাপায়। কাৰণ কাৰ্বিবিলাকক জনজাতি কৰা হৈছে
অকল পাহাৰীয়া জিলা দুখনৰ ক্ষেত্ৰতহে। বড়োবিলাকক বা অন্য জনজাতিবিলাকক কৰা হৈছে আপোনাৰ সেই দুখন জিলাক বাদ দি। সেইকাৰণে আৰু আমাৰ ইয়াত আপোনাৰ মানে তাৰ সেইকাৰণে লগত এটা আপুনি চাব যে টেৰিটৰিয়েল কথা এটা জড়িত হৈ আছে। টেৰিটৰিয়েল কথা আছে। এতিয়া আপুনি চাব যে আজি যেতিয়া আপোনাৰ আমাৰ প্ৰশাসনিক সুবিধাৰ কাৰণে এইটোৰ নামটো দি পেলাই প্লেইনছ আৰু হিলছ কৰি ললে, আৰু যিটো STৰ কাৰণে যিটো সংৰক্ষণৰ সীমা আছে সেইটো ভাগ কৰি ললে। এতিয়া যেতিয়া আপোনাৰ ভেলী বুলি ক'ব, কেন্দ্ৰীয় নটিফিকেশ্যনখনত প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰটোত ভেলী শব্দটো নাথাকে। তেওঁলোকক কৰিব লাগিব জনজাতি কোনোবা এটা অঞ্চল সাপেক্ষে, হয় গোটেই অসমৰ ক্ষেত্ৰত, নহয় আপোনাৰ বৰাকৰ ক্ষেত্ৰত, নহয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক্ষেত্ৰত, গতিকে ক'ত কৰিব? সেই কথাটো এটা মই ভাবো যে গুৰুত্বপূৰ্ণ প্ৰশ্ন। কেনেকে কৰিব? গতিকে সেইকাৰণে এই ভেলী বুলি কৈ দিয়াৰ লগে লগে সেইটো নহয়। এবাৰ ST ঘোষণা কৰাৰ পিছত অসম চৰকাৰে হয়তো সেইটোক এটা ভেলী নাম দি পেলাই আৰু এটা ভাগ উলিয়াব পাৰে, সেইটো এটা বেলেগ কথা। তেওঁলোকৰ কাৰণে সুকীয়া কোটাৰ ব্যৱস্থা কৰিব পাৰে, সেইবিলাক মানিব নামানে সেইটো এটা বেলেগ কথা। কিন্তু মই ভাবো যে সেইকাৰণে সেই যিটো ব্যৱস্থা তেওঁলোকে কথা কৈছে, সেই কথাটো একেবাৰে সম্পূৰ্ণৰূপে শুদ্ধ নহয় আৰু সেইটো সম্ভৱ নহয়। আৰু এটা কথা চাব লাগিব যে এইটো দি দিলেই নহব। এইটো জনজাতিকৰণৰ দাবীটো বা অনুসূচীকৰণৰ দাবীটো কেৱল অসমৰ দাবী নহয়। মহাৰাষ্ট্ৰত আপুনি যদি চায়, আপুনি ৰাজস্থানত চায়, হাৰিয়ানাত চায়, বিভিন্ন জাতি সম্প্ৰদায়ে আপোনাৰ এই সংৰক্ষণৰ সুবিধাৰ কাৰণে অনুসূচীকৰণৰ দাবী তুলি আছে। সেইবিলাকৰো তেওঁলোকে মোকাবিলা কৰাৰ প্ৰশ্ন আছে। নতুন নতুন দ্বন্দ্বৰ ই সৃষ্টি কৰিব পাৰে। গতিকে সেইকাৰণে এওঁলোকে যেনেকে একেবাৰে সহজভাৱে কৈ দিছে কথাটো, সেইটো সেইকাৰণে মই ভাবো যে খুব সহজ কথা নহয়। দ্বিতীয় এটা গণ্ডগোল তেওঁলোকে কৰিছে, যে তেওঁলোকে কৰিছে কি আপোনাৰ কোচ ৰাজবংশী বিলাকক দুটা ভাগত বিভক্ত কৰিছে। যিখিনি গোৱালপাৰাৰ কোচ ৰাজবংশী আছে সেইখিনিক আপোনাৰ প্লেইনছ, মানে জনজাতি প্লেইনছত ৰাখিব খুজিছে, ভৈয়াম জনজাতিত, আৰু আপোনাৰ বাকীখিনিক ৰাখিব খুজিছে ভেলীত, গোৱালপাৰা আৰু ধুবুৰী বাদে বাকী জনজাতি কোচ ৰাজবংশীখিনি। এই যে ভাগটো কৰিলে, এই ভাগটো কৰিবৰ কাৰণে মন্ত্ৰী গোটে যেতিয়া পৰামৰ্শটো দিলে, তাৰ আগতে তেওঁলোকে এটা এটা মানে আপোনাৰ কোৱান্টিফায়েবল ডাটা, পৰিমাণগত এটা তথ্য তেওঁলোকৰ হাতত থাকিব লাগিব। সেই তথ্যৰ কথাটো মই যিটো বুজি পাইছো যে তাত তেওঁলোকে দিয়া নাই। অৰ্থাৎ এটা ক্লাছক, এটা শ্ৰেণীক যেতিয়া আপুনি দুটা ভাগ কৰিব, ওৱান হোমোজেনাছ ক্লাছ ইজ ডিভাইডেড ইনটু টু ক্লাছ, তেতিয়াহ'লে আপোনাৰ এটা ৰিজনেবল ক্লাছিফিকেশ্যন হ'বলৈ হ'লে আপোনাৰ তেনেকুৱা ডাটা থাকিব লাগিব যে এইখিনি মানুহৰ কাৰণে এইখিনি মানুহক আমি দুটা ভাগ কৰিম। আজি সেইকাৰণে কোচ ৰাজবংশী এইটো মানি ল'বলৈ প্ৰস্তুত হোৱা নাই। গতিকে মই ভাবো যে এইটো কাম কৰিব পৰা ক্ষমতা আছিল কেৱল এক্সপাৰ্টৰ। সেই এক্সপাৰ্ট কিন্তু এই মন্ত্ৰীকেইজন নহয়। তেওঁলোকৰ ভিতৰত দীৰ্ঘদিন ধৰি জনজাতীয় আন্দোলনৰ লগত জড়িত মানুহ হিচাপে ডক্টৰ ৰণোজ পেগুৱে বহুত কথা জানিব পাৰে। কিন্তু আমি যিবিলাকক মানে এক্সপাৰ্ট বুলি কওঁ, সেই এক্সপাৰ্টবিলাক হ'ব লাগিব কোনোবা এনথ্ৰপলজিষ্ট, কোনোবা ইকনমিষ্ট, বা তেনেকুৱা ডাটা এনালাইচিছ কৰিব পৰা মানুহ, যিবিলাকে তাৰ ভিত্তিত এনেকুৱা এটা ছাজেশ্যন দিব পাৰে। সেইকাৰণে মই ভাবোঁ যে এইটো যিটো পৰামৰ্শ তেওঁলোকে দিছে, এইটো একেবাৰে সঠিক পৰামৰ্শ নহয়। গতিকে সেইকাৰণে এইখন গোটেইখন মই পঢ়া নাই, মানে আপোনাৰ বিক্ষিপ্তভাৱে কিছুমান পেজ মোলৈ পঠিয়াই দিছে কোনোবাই কোনোবাই, মই চাইছোঁ। গতিকে মই ভাবোঁ যে এইখনত সেইকাৰণে এই প্ৰতিবেদনখন, আৰু সেইকাৰণে তেওঁলোকে শেষত কৈছে যে এইখন ইণ্টাৰিম প্ৰতিবেদনহে, অন্তৰ্বৰ্তীকালীনহে, সম্পূৰ্ণও নহয়। গতিকে সেইকাৰণে, কিন্তু মই এটা কথা মই ক'ম, সেই কথাটো হ'ল যে তেওঁলোকে এটা প্ৰতিবেদন দিছে, এইটো এটা বিতৰ্কৰ ভিত্তি হ'ব পাৰে এইটো। কিন্তু ঘটনাটো হ'ল যে তেওঁলোকে যেনেধৰণে ঢাক ঢোল বনাইছে যে আমি এই সমস্যাটো সমাধান কৰি দিলোঁ, চিডিউলিং হৈ গ'ল, গতিকে এতিয়া আৰু আমাৰ একো চিন্তা কৰিব লগা নাই, এই কথাটো মই ভাবোঁ যে সঠিক কথা নহয়। গোটেই গোটেই বস্তুটো আপুনি এইটো খুব সুন্দৰভাৱে এই কথাটো উত্থাপন কৰিছে। আৰু আমি অতীততো দেখিছো যে জনজাতিকৰণৰ যিবোৰ প্ৰশ্ন বা এই ধৰণৰ যিটো কথা, তাত সমাজ বিজ্ঞানী, নৃতত্ববিদ, পৰিসংখ্যাবিদ, এই গোটেইবোৰ লগ লাগিহে এই কথাবোৰ কোৱা, আৰু সেইটো হয় দীৰ্ঘদিনীয়া অধ্যয়নৰ ফলত হেৰি কৰি। গতিকে এওঁলোকে যিটো কৰিছে যে তেওঁলোকে এটা, তোমালোকে ইমান দিন এই ধৰণৰ দাবী কৰি আছিলা, আৰু নিৰ্বাচনৰ আগে আগে আমি তোমালোকৰ দাবী মানি ললো, গতিকে তোমালোকে নিৰ্বাচনত যাতে আমাক চোৱা, সেইটোৱে কথা। এতিয়া তেওঁলোকৰ যিটো ৰাজনৈতিক যিটো মতলব, সেই ৰাজনৈতিক মতলবলৈ, মতলব কথাটো কি, তেওঁলোকৰ ৰাজনৈতিক যিটো
উদ্দেশ্যপ্ৰণোদিতভাৱে যিটো ভোটৰ ৰাজনীতিৰ যিটো কথা সেইটো আমি বুজি পালো। এতিয়া মোৰ এইটো শেষ প্ৰশ্ন, সেইটো হৈছে যে এই ছটা জনগোষ্ঠীৰ তেওঁলোকৰ যি অভাৱ বা তেওঁলোকৰ যিটো বঞ্চনাৰ যিটো বেদনা, সেই বেদনাটোতো নিশ্চয় আমি বুজো, কিন্তু একে সময়তে অসমৰ সামগ্ৰিকভাৱে আমি যদি এই যিটো কথা আগতে আমি আৰম্ভণিতে আলোচনা কৰিছিলো, আৰু মই ভাবো যিটো দৰকাৰী কথাই আৰম্ভণিতে আলোচনা হৈছিল, যে এটা আজি আমি কি বিচাৰো, যে আমি বিচাৰো যে অসমৰ সকলো জাতি জনগোষ্ঠী তেওঁলোক আগবাঢ়ি আহক, কিন্তু এমুঠি মান সা সুবিধা লৈ সেইটোক লৈ হেতা উপৰা লগা, বা সেইটোৱে তেতিয়াহ'লে কাৰোবাৰ প্ৰতি যদি ন্যায় কৰা হয়, কাৰোবাক কাৰোবাক যদি ন্যায় কৰা হ'ল, কোনোবা আকৌ বঞ্চিত হৈ ৰব। গতিকে how do we resolve this issue? How do we reconcile this thing? কেনেকৈ আমি সকলোৰে প্ৰতি ন্যায় কৰিব পাৰো? চাওক, মই এইটো এটা কথা ভাবো যে এইটো এটা অত্যন্ত জটিল বিষয়। জনজাতিকৰণৰ প্ৰসংগটো এইটো এটা খুব জটিল, আৰু ইয়াৰ জটিলতাৰ কিছুমান কাৰণ আছে। এতিয়া আপুনি যদি চাই যে যিকেইটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী তুলিছে, সেই জনজাতিকেইটাৰ ভিতৰতো আপুনি যদি চানিত তুলি চাই, তেতিয়াহ'লে সকলো দেখি সমান নহয়। সকলো সমান নহয়। কিছুমান ইতিমধ্যে অসমীয়া মধ্যবিত্তৰ এটা গুৰুত্বপূৰ্ণ কম্পনেণ্ট হৈ পৰিছে, যেনে আহোম। আৰু অন্য হাতেদি যিবিলাক চাহ জনজাতি মানুহ আছে, সেইবিলাক মানুহ আকৌ আপোনাৰ অতি এতিয়াও অতি বহু তলত, বহুত দলিত। তলত। গতিকে সেইকাৰণে সেই বিষয়বিলাকক আপোনাৰ এতিয়া গোটেইবিলাকক যেতিয়া জনজাতি কৰি পেলোৱা হ'ব, সেই জনজাতি কৰাৰ পিছত পৰৱৰ্তী সময়ত আপোনাৰ আকৌ তাৰোপৰি যিবিলাক এক্সিষ্টিং জনজাতি আছে, যেনে আপোনাৰ বড়ো হওক, মিচিং হওক, তিৱা হওক, এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ সা সুবিধা তেওঁলোকে বাকীবিলাকৰ লগত কম্পিট কৰিব পাৰিবনে নোৱাৰে, এইবিলাক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু একে সময়তে এইটো কথাও ঠিক যে অসমৰ দৰে এখন ৰাজ্যত এই ছটা জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা নহয়, ইয়াক কেৱল যে আপোনাৰ কেইটামান জনগোষ্ঠীৰ নিজা মানুহ কিছুমানৰ উন্নয়নৰ প্ৰশ্নই জড়িত আছে, মই সেই ধৰণে নাচাওঁ। মই ভাবোঁ যে ইয়াৰ এটা পলিটিকেল কনচিকুৱেঞ্চ আছে, যিটো মই ভাবোঁ যে অসমত যদি অসমক মানে মূল যিটো মানে শংকা, এই প্ৰব্ৰজন সৃষ্ট শংকা, এই শংকাটোক আঁতৰ কৰাৰ কাৰণেও মই ভাবোঁ যে এই ছটা গোষ্ঠীৰ জনজাতিকৰণ আৰু তাৰ ভিত্তিত কিছু চিট আপোনাৰ মানুহৰ ৰাজনৈতিক সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ মানে ভূমিকাই পালন কৰিব পাৰে। সেই অৰ্থতো আপোনাৰ এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটো জৰুৰী। সেইকাৰণে মই ভাবোঁ যে এইটো এটা যিটো বস্তুৰ দৰকাৰ আছিল, সেইটো আছিল ডায়লগ। এক্সিষ্টিং জনজাতীয় সংগঠন আৰু একে সময়তে আপোনাৰ যি ছটা জনগোষ্ঠীয়ে দাবী তুলি আছে, সেই দুইখিনিৰ মাজত এটা ডায়লগৰ মানে বিশ্বাস এটা প্ৰথমতে সৃষ্টি কৰাটো জৰুৰী আছিল। আৰু সেইকাৰণে এইবিলাক যদি সঁচাকেই তেওঁলোকৰ কিবা উদ্দেশ্য আছিল কিবা কৰাৰ, তেওঁলোকে প্ৰথম কামটো কৰিলেহেঁতেন যে এইটোক লৈ পেলাই এইবিলাকৰ মাজত এটা ডায়লগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলেহেঁতেন। আৰু বাকী এইটো যে কোনোবা তেওঁলোকৰ ৰাজনৈতিক দৰ্শনত বিশ্বাসী মানুহ তেনেকুৱা নহয়, যে বাকী যিমানবিলাক মানুহ আছে, যিবিলাক মানুহ মানে ষ্টেক হোল্ডাৰ, প্ৰত্যেকজন মানুহেতো আমি ষ্টেক হোল্ডাৰ গোটেই বিষয়টো লৈ। কাৰণ অসমখনটো আৰু অকল মানে এইখনে চলাই থকা চৰকাৰখনৰে নহয়, বা বাকী জনগোষ্ঠীকেইটাৰো নহয়, অকল সেই জনগোষ্ঠীকেইটাৰো নহয়। গতিকে সকলোৱে যিহেতুকে ইয়াত অংশীদাৰ হোৱাটো জৰুৰী। সেইকাৰণে মই ভাবোঁ যে এটা ডায়লগৰ প্ৰচেছ দীৰ্ঘদিন ধৰি চলিব লাগিছিল। সেইটো কিন্তু কোনো চৰকাৰে, কোনো সংগঠনে, কোনেও এই কামটো আৰম্ভ নকৰিলে। আৰু সেইকাৰণে আপুনি চাব যে যি মুহূৰ্ততে এইটো আহি যায়, হয় তেওঁলোকৰ পক্ষত নিদিওঁ বুলি ক'লে এওঁলোকে, দিওঁ বুলি ক'লে অন্যটো গ্ৰুপে আপোনাৰ এটা যুযুধান হৈ পেলাই গোটেই বিষয়টোক তুলি ধৰিবলৈ চেষ্টা কৰে। সেইকাৰণে মই ভাবোঁ যে এইটোৰ সমাধানৰ কাৰণে এটা সহমত অসমত গঢ়ি উঠিব লাগিব, আৰু সেই সহমতটো গঢ়ি তোলাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। সেইটো নকৰি যদি আপুনি
কেৱল নিৰ্বাচন অহাৰ আগে আগে এইখন প্ৰতিবেদন দিলোঁ, সেইখন প্ৰতিবেদন দিলোঁ, বিল এখন আনিলোঁ, সেইবিলাকে আপোনাৰ যিটো আপোনাৰ ডিভিজন ইতিমধ্যে অসমৰ সমাজত হৈ আছে, সেইটোক বেছি মই ভাবোঁ যে মানে বেছি গভীৰলৈ লৈ যাব, আৰু তাৰ পৰা মানে আমি উদ্ধাৰ পোৱাৰ সম্ভাৱনা খুব কম থাকিব। এইখিনিয়ে মই ভাবোঁ যে হেৰি কথা। শান্তনু বৰঠাকুৰৰ কথা, যিকোনো এটা আমাৰ সমাজ জীৱনত যে বিভিন্ন বিষয় লৈ আমি যেতিয়া শান্তনু বৰঠাকুৰৰ লগত কথা পাতো, তেওঁ অতি সুন্দৰকে নিৰহ নিপানীকৈ গোটেই বিষয়টো বিশ্লেষণ কৰি দিয়ে, ব্যাখ্যা কৰি দিয়ে। গতিকে জনজাতিকৰণক লৈ যিটো বিতৰ্ক চলি আছে, যি আন্দোলন হৈছে, সেই সন্দৰ্ভতো শান্তনু বৰঠাকুৰে ইমান সুন্দৰকে কথাটো ক'লে যে আচলতে জনজাতিকৰণৰ এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে এটা আন্তৰিক প্ৰয়াস আৰু এটা কনচেনচাছ বিল্ডিং, এটা সমমত এটা আমি তৈয়াৰ কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিব লাগিব, আৰু সেই চেষ্টাটো কিন্তু এই বিষয়টোক লৈ নিৰ্বাচনী ৰাজনীতি কৰা চেষ্টা হলে নহব। আৰু এই নিৰ্বাচনী ৰাজনীতি কৰা চেষ্টাটো দুই ধৰণৰ। এটা হৈছে ৰাইজ, এই জনগোষ্ঠী কেইটাৰ সাধাৰণ জনসাধাৰণ, আৰু এটা হৈছে এফালে শাসক দল বা ৰাজনৈতিক দল, আৰু অন্যফালে হৈছে এই বিষয়টোক লৈ ৰাজনীতি কৰি থকা, ৰাজনীতিত যিসকলে এইটো বৰঠাকুৰে কৈছে কিছু সময় আগতে যে কোনে ফটকা ফুটালে, কোনে আন্দোলন কৰিলে, এইবোৰ প্ৰশ্ন। গতিকে এইবোৰ কৰিলে কিন্তু এইবোৰে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমাক আগুৱাই লৈ নাযায়, আমাক এইটো আগুৱাই লৈ যাব যে এটা আন্তৰিক প্ৰয়াস, আৰু এইটো এটা অত্যন্ত জটিল বিষয়, আৰু সেই কথাটো বৰঠাকুৰে ইতিমধ্যে কৈছে, মই সেইটো আকৌ নতুনকে দোহাৰ কোনো প্ৰয়োজন নাই। যিয়ে নহওক, এইটো এই সময়ত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, বিতৰ্কিত বিষয়, আৰু সেই বিতৰ্কিত বিষয়টো সন্দৰ্ভত এই বিষয়টো সুন্দৰকে আমাৰ দৰ্শকসকলৰ কাৰণে ব্যাখ্যা কৰি দিয়াৰ কাৰণে মই শান্তনু বৰঠাকুৰৰ ওচৰত নৰ্থ ইষ্টৰ ফালৰ পৰা মই শলাগ লৈছো, আৰু পুনৰ শান্তনুক ধন্যবাদ জনাই মই আজিৰ এই আলোচনা সামৰণি মাৰিছো। ধন্যবাদ। হয়।